হেল্ল' মই আছোঁ বৰ্তমান আমাৰ অসম ITI কেম্পাছত। বৰষুণ দি আছে আৰু অলপমান বাহিৰতে সেউজীয়া পৰিৱেশ দেখিছে। আমাৰ অসম ITI পৰিৱেশটো সুন্দৰ এটা সেউজীয়া পৰিৱেশ হয়। সকলোফালে কেৱল গছেৰে ভৰপূৰ হৈ আছে আৰু এই সুন্দৰ পৰিৱেশটোতে ভাবিলোঁ অকণমান বৰষুণত তিতো আৰু ভাল লাগিছে। আৰু ওলাই আহিলোঁ, অফিচতে বহি আছিলোঁ, ভাবিলোঁ অকণমান বৰষুণ দিছে, অকণমান বাহিৰত ওলাই অকণমান এটা ফ্ৰেছ হৈ লওঁ বুলি। কিন্তু এতিয়া ক'ব বিচাৰিম সকলো ল'ৰা ছোৱালীকে যিসকলে ITI পঢ়িবলৈ ইচ্ছুক হৈ আছে, সেইসকলে আমাৰ অসম ITI নামভৰ্তিসমূহ চলি আছে আৰু আমাৰ যি NCVT পৰীক্ষা 12 তাৰিখৰ পৰা আৰম্ভ হ'ব। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ অসম ITIৰ পৰা পৰীক্ষা দিব, লগতে আমাৰ অসম ITIৰ লগতে সমগ্ৰ অসম লগতে ভাৰতত NCVT পৰীক্ষাসমূহ আৰম্ভ হ'ব 12 তাৰিখৰ পৰা। 12 আগষ্টৰ পৰা আৰম্ভ হ'ব, প্ৰেক্টিকেল আৰম্ভ হ'ব 12 আগষ্টৰ পৰা। গতিকে সকলো ছাত্ৰ ছাত্ৰীক আমাৰ অসম ITIৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে ভালকৈ পৰীক্ষাবিলাক দিয়া আৰু পৰীক্ষাবিলাক ভালকৈ উত্তীৰ্ণ হৈ তোমালোকে যি মনৰ আশা বাঞ্ছা লৈ ITI পঢ়িছা, সকলোৱে মনৰ আশা বাঞ্ছাসমূহ পূৰণ হওক, ভালকৈ পৰীক্ষাবিলাক দিবা। আৰু প্ৰেক্টিকেল পৰীক্ষাৰ পাছতে CBT পৰীক্ষা আৰম্ভ হ'ব 20 তাৰিখৰ পাছতে। গতিকে ভালকৈ পঢ়া শুনা কৰি থাকা আৰু যিসকলে ITI পঢ়িবলৈ ইচ্ছা কৰি আছা সেইসকলে নামভৰ্তি কৰিব পাৰিবা। নামভৰ্তিসমূহ চলি আছে, ডাইৰেক্ট এডমিশ্যন ল'ব পাৰিব। যিসকলে অনলাইন কৰা নাছিলে সেইসকলেও ডাইৰেক্ট আহি আমাৰ অসম ITIত নামভৰ্তি কৰিব পাৰিব। গতিকে পলম নকৰিব, আজিয়ে যোগাযোগ কৰক আমাৰ অসম ITI ককৰাতলি তিনিচুকীয়া। ধন্যবাদ। জয় আই অসম।